তিতাবৰৰ চুঙি তামোলবাৰীৰ গুণীন্দ্ৰনাথ হাজৰিকা জাতীয় বিদ্যালয়ৰ 22 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন। তিতাবৰৰ বিশিষ্ট শিক্ষাবিদ, কবি, নাট্যকাৰ, অভিনেতা প্ৰয়াত গুণীন্দ্ৰনাথ হাজৰিকাৰ স্মৃতিত শিক্ষাবিদগৰাকীৰ সহধৰ্মিনী নিৰদা হাজৰিকাই ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সময়ত চুঙি তামোলবাৰীত অনুষ্ঠিত হোৱা স্বৰাজ মেলৰ পবিত্ৰ স্থানত আগবঢ়োৱা নিজাভূমিত আৰু কন্যা স্বপ্নাজ্যোতি, পুত্ৰদ্বয় দীপাংকজ্যোতি, পংকজ ৰাণা, শশাংক, বোৱাৰী ববিতা, অংকিতা, চুম্পী সহিতে পৰিয়ালবৰ্গৰ সহযোগত প্ৰতিষ্ঠা কৰা গুণীন্দ্ৰনাথ হাজৰিকা জাতীয় বিদ্যালয়ৰ 22 সংখ্যক প্ৰতিষ্ঠা দিৱস সোমবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়। উল্লেখযোগ্য যে বৃহত্তৰ চুঙি অঞ্চলৰ অসমীয়া মাধ্যমৰ অগ্ৰণী শিক্ষানুষ্ঠানখনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে পুৱা অধ্যক্ষা স্বপ্নাজ্যোতি হাজৰিকাই পতাকা উত্তোলন আৰু ধৰ্মপ্ৰাণা নিৰদা হাজৰিকাই প্ৰয়াত গুণীন্দ্ৰনাথ হাজৰিকাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰাৰ পিছত বিয়লি সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে মৰিয়নি জাতীয় বিদ্যালয়ৰ অধ্যক্ষ তথা অসম জাতীয় বিদ্যালয় পৰীক্ষা পৰিষদৰ যোৰহাট জিলাৰ সভাপতি বিশিষ্ট অভিনেতা শিক্ষাগুৰু ৰঞ্জিত গোহাঁই বৰুৱাই। কেইবাগৰাকী শিক্ষাবিদ, সাংবাদিক, শিল্পী, সমাজকৰ্মী আদি বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অৱসৰপ্ৰাপ্ত অধ্যক্ষা বন্তি শিখা পাঠকে হাতে লিখা আলোচনী, শব্দ আৰু প্ৰাচীৰ পত্ৰিকা অনুৰণন উন্মোচন কৰাৰ পিছত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক, শিক্ষয়িত্ৰী আৰু মাতৃসকলে গীত, নৃত্য, বাদ্যৰ লগতে নাট্যকাৰ দেৱজিৎ ৰাজখোৱাৰ ৰচনা আৰু অভিনেতা ৰক্তিম দত্তৰ দ্বাৰা পৰিচালিত ভূত পোৱালীৰ নাচ নাটক ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰি শীতৰ এসংখ্যা শীৰ্ষক অনুষ্ঠান জীপাল কৰাৰ লগতে অগণন দৰ্শকক মুগ্ধ কৰি তোলে। মাতৃভাষাৰ মাধ্যমেৰে এই পিছপৰা অঞ্চলত আমি 2002 বৰ্ষত আমি এই জাতীয় বিদ্যালয় প্ৰতিষ্ঠা কৰিছিলোঁ। শ্ৰদ্ধাৰ গুণীন্দ্ৰনাথ হাজৰিকাৰ স্মৃতিত এই বিদ্যালয়খনে আজি 22টা বৰ্ষত অতিক্ৰম কৰিছে। আজি ৰাতিপুৱা পতাকা উত্তোলনেৰে এই অনুষ্ঠান ভাগ আমি আৰম্ভ কৰিছোঁ। তাৰ পাছতেই এখনি হাতে লিখা আলোচনী আৰু প্ৰাচীৰ পত্ৰিকা শ্ৰীযুত বন্তি শিখা পাঠক বাইদেৱে উদ্বোধন কৰে আৰু অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ যোৰহাট জিলাৰ সভাপতি শ্ৰী ৰঞ্জিত গোহাঁই বৰুৱাজীয়ে আমাৰ এই অনুষ্ঠানটো শুভাৰম্ভ কৰি আমাক আপ্যায়িত কৰিছেহি আৰু আজি এই পৰিৱেশটোতে ৰাইজৰ উদুলি মুদুলিত আমি খুব উৎসাহিত হৈ পৰিছোঁ। আমি আশা কৰিছোঁ মাতৃভাষাৰে যাতে আমি বিশ্ব দৰবাৰলৈ যাব পাৰোঁ, তাকে আমি আশা কৰিছোঁ আৰু আমি এই পদক্ষেপ হাতত লৈ আমি আগুৱাই যাবলৈ চেষ্টা কৰিছোঁ। তিতাবৰৰ পৰা প্ৰসেনজিৎ ৰাজখোৱাৰ ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।